নমস্কাৰ। এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অৱশেষত পদত্যাগ পত্ৰ দাখিল কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে। দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱালে। ইতিমধ্যে অৰবিন্দ কেজৰিৱালে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে উপ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছে। ইতিমধ্যে দুটা দিন পূৰ্বে তেওঁ ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰীৰ পদৰ পৰা তেওঁ অব্যাহতি বিচাৰিছে বা মুখ্যমন্ত্ৰীৰ পদ তেওঁ ত্যাগ কৰিব বিচাৰিছে। আৰু যেতিয়ালৈকে তেওঁক নিৰ্দোষী প্ৰমাণ কৰা নহয় তেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ আসনত তেওঁ বহিব বিচৰা নাই, সেই কথা নিজ মুখে প্ৰকাশ কৰিছিল। তাৰ পাছতে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে উপ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱাল। আৰু সেই খবৰ এনি টক্স দৰ্শকৰ বাবে লৈ আহিছো। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পদত্যাগ। উপ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱালে। বিগ আপডেট আমি জনাই আছো। পদত্যাগৰ সময়ত অৰবিন্দ কেজৰিৱালক সংগ দিলে বহু কেইগৰাকী নেতাই। আতিশী মাৰ্লেনা হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। দিল্লী চৰকাৰৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী। শীঘ্ৰে শপত গ্ৰহণ কৰিব আতিশীয়ে। পদত্যাগৰ পূৰ্বে আম আদমি পাৰ্টিৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় আৰু বিধায়িনী দলৰ বৈঠকতে চূড়ান্ত হ'ল দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। আতিশী মাৰ্লেনাকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে অৰবিন্দ কেজৰিৱালে প্ৰস্তাৱ কৰিছিল আৰু সেই প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়ালে আম আদমি পাৰ্টিৰ নেতৃত্বই। আৰু তাৰ পাছতে অৰবিন্দ কেজৰিৱালৰ স্থানত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আতিশী মাৰ্লেনাই। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে পদত্যাগ পত্ৰ দাখিল কৰিছে। উপ ৰাজ্যপালৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ। এই মুহূৰ্তত সেই সময়ৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। এয়া অৰবিন্দ কেজৰিৱালে উপ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি উভতি অহাৰ সময়ৰ আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে। আৰু দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিলে অৰবিন্দ কেজৰিৱালে। আৰু এতিয়া দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আতিশী মাৰ্লেনাই। বৰ্তমান দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা আৰু তেওঁ হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।